নিউজ ওয়ান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান। কিমান চলিব আৰু মুখ্যমন্ত্ৰীৰ ফাঁকি, এআই স্বচ্ছ প্ৰশাসন, এআই জিৰ' টলাৰেন্স। এইখন চৰকাৰে উৎকোচ ললে কেৰাণী মহৰী বিষয়া কেইটামানক ধৰি বান্ধি জেলত দিয়ে। মাটিৰ দালাল দ্বিতীয় অফিচৰ দালালবোৰক খেদি খেদি এনকাউণ্টাৰ কৰে আৰু সাংস্কৃতিক দালাল শ্যাম কানুক চৰকাৰৰ প্ৰতিটো বিভাগৰ পৰা লাখে লাখে টকা দি বৰ পীড়া পাৰি দিয়ে। হয়, সঁচাকৈয়ে স্বচ্ছ চৰকাৰ, স্বচ্ছ প্ৰশাসন, সঁচাকৈয়ে জিৰ' টলাৰেন্স। যি শ্যাম কানু মহন্তক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেনেদৰে চিনি নাপাওঁ বুলি কোৱাৰ পাছতে সংস্কৃতিৰ দালাল শ্যাম কানুৰ সৈতে মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰৰ কিমান মধুৰ সম্পৰ্ক আছিল তাৰ আজি এখন এখনকৈ পৃষ্ঠা খোল খাইছে। লোন কেলেংকাৰীত অভিযুক্ত হৈ নেট ভিৰ পৰা খেদা খোৱা দালাল শ্যাম কানুক এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰাদেশিকৃত কলেজত চৰকাৰৰ মনোনীত সদস্য হিচাপে নিযুক্তি দিছিল। আকৌ মুখ্যমন্ত্ৰীয়ে কয় শ্যাম কানুক তেওঁ ভালদৰে চিনি নাপায়। ৰাইজে এতিয়া ভালদৰে বুজি উঠিছে শ্যাম কানু নামৰ এই চৰিত্ৰহীন দালাল ৰাজ্যৰ সংস্কৃতিক লৈ দালালি চলাবলৈ ধনে জনে আগবঢ়াই ফ্ৰী হেণ্ড দিছিল এইজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সৈতে সাঙুৰ খাই গ্ৰেপ্তাৰ হোৱা বিতৰ্কিত শ্যাম কানু মহন্তৰ সৈতে সম্পৰ্ক নাই বুলি দাবী কৰাৰ বিপৰীতে শেহতীয়াভাৱে পোহৰলৈ আহিছে যে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনেই শ্যাম কানুক ৰাজ্যৰ এখন পুৰণি মহাবিদ্যালয়ৰ গভৰ্ণিং বডিৰ মনোনীত সদস্য কৰি ৰাখিছে। গতিকে মুখ্যমন্ত্ৰীৰ দাবীৰ বিপৰীত ঘটনা বাস্তৱত সংঘটিত হৈছে। গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ৰাজ্য চৰকাৰৰ মনোনীত সদস্যৰূপে আছে শ্যাম কানু মহন্ত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক যোগেন কলিতাক অধ্যক্ষৰূপে লৈ গঠিত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডিত ৰাজ্য চৰকাৰৰ মনোনীত সদস্যৰূপে আছে শ্যাম কানু। তেওঁক উদ্যমীৰূপে গভৰ্ণিং বডিৰ বিষয়ববীয়াসকলৰ তালিকাত উল্লেখ কৰা আছে। সমিতিখনত ৰাজ্য চৰকাৰৰ মনোনীত সদস্যৰূপে ডক্টৰ সঞ্জীৱ ৰাজ, বিশ্ববিদ্যালয়ৰ মনোনীত সদস্যৰূপে অশোক কুমাৰ বৰা আৰু ৰাজ্য চৰকাৰৰ মনোনীত সদস্যৰূপে দীপাংকৰ বৰা, শিক্ষক সদস্যৰূপে ডক্টৰ মৌচুমী বৰা আৰু চন্দ্ৰা বিশ্বাস, শিক্ষাবিদ ৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক হেমন্ত কুমাৰ শৰ্মা, সদস্যৰূপে আছে ডক্টৰ প্ৰদীপ কুমাৰ ভট্টাচাৰ্য। জানিব পৰা মতে দিছপুৰৰ ক্ষমতাশালীৰ আশীৰ্বাদত শ্যাম কানুৱে ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ গভৰ্ণিং বডিৰ চৰকাৰী মনোনীত সদস্য পদ হস্ত কৰিবলৈ সক্ষম হয়। লক্ষণীয়ভাৱে শ্যাম কানুৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰো ঘনিষ্ঠতা থকা বুলি বিভিন্ন স্তৰত বিশেষকৈ সামাজিক মাধ্যমত প্ৰায়ে চৰ্চা হৈছে। ইপিনে ব্যক্তিগত খণ্ডৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ গভৰ্ণিং বডিটো শ্যাম কানু অন্তৰ্ভুক্ত হৈ থকাৰ তথ্য শেহতীয়াভাৱে পোহৰলৈ আহিছে। অৱশ্যে শিক্ষানুষ্ঠানখনে দাবী কৰিছে যে তেওঁক চলিত বৰ্ষৰ ৮ ফেব্ৰুৱাৰীতে উচ্চ শিক্ষানুষ্ঠানখনৰ গভৰ্ণিং বডিৰ সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হয়। বিতৰ্কিত দালাল শ্যাম কানু কাজিৰঙা বিশ্ববিদ্যালয়ৰ সৈতেও জড়িত বুলি শেহতীয়াকৈ তথ্য পোহৰলৈ অহা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই প্ৰতিক্ৰিয়াৰ মাজতে এক বিবৃতিত কাজিৰঙা বিশ্ববিদ্যালয়ে কয় যে যোৱা ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত বিশ্ববিদ্যালয়ৰ প্ৰশাসক সমিতিৰ সভাই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৮ ফেব্ৰুৱাৰীত তেওঁৰ সদস্য পদ বাতিল কৰা হয়। কাৰ্যকালৰ সময়তো তেওঁ গভৰ্ণিং বডিৰ সভাত প্ৰায় উপস্থিত থকা নাছিল। তদুপৰি বিশ্ববিদ্যালয়ৰ কোনো কাম কাজৰ সৈতেও সক্ৰিয়ভাৱে জড়িত নাছিল। আৰু বা কিমান ওলাব শ্যাম কানু আখ্যান। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ।